পালেং শাকৰ লগত মাছৰ আঞ্জা, মাৰ হাতৰ বিশেষ আঞ্জা। ভিডিঅ'টো চাই থাকিব। এনেকৈ আপোনালোকৰ কাষলৈ দিবলৈ চেষ্টা কৰিছোঁ। সৰু ভিডিঅ'ৰ জৰিয়তে বিভিন্ন আঞ্জা দিবলৈ চেষ্টা কৰিছোঁ। আজি পুনৰবাৰ মাৰ হাতৰ মাছৰ লগত পালেং শাকৰ আঞ্জা এনেকৈ দিবলৈ গৈ আছোঁ। এইপিনে দেখিবলৈ পাইছে পিঁয়াজ কুটি থোৱা আছে, নহৰু কুটি থোৱা আছে, পালেং শাক এনেকৈ থৈ দিয়া আছে আৰু এইপিনে মাছ ফ্ৰাই কৰি থকা হৈছে। ঘৰৰে মাছ, যিহেতু ফিচাৰীৰ মাছ, লোকেল মাছ খাবলৈ বিশেষ সোৱাদ হয়। এনেধৰণে আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাৰ হাতৰ বিশেষ আঞ্জা, মাছৰ লগত পালেং শাকৰ জুতি। দুপৰীয়া গ্ৰহণ কৰা হ'ব। এয়া আপোনালোকক কাষলৈ প্ৰেৰণ কৰিছোঁ। মাছসমূহ এনেকৈ কাঢ়ি লোৱা গৈছে কেৰাহীৰ পৰা এপিচ এপিচকৈ সুন্দৰভাৱে ফ্ৰাই হৈ গ'ল। মাছসমূহ দেখিবলৈ পাইছে আপোনালোকে, কি সুন্দৰ কালাৰ আহি পৰিছে মাছখিনি, চাব পাৰে। সুন্দৰভাৱে ফ্ৰাই হৈ পৰিছে মাছসমূহ, দেখিবলৈ পাইছে আপোনালোকে, কি সুন্দৰ কালাৰ আহি পৰিছে, ৰঙচুৱা হৈ গৈছে। এইপিনে পিঁয়াজ নহৰু কুটি থোৱা আছে। ইয়াৰ পালেং শাক বাৰীৰে যিহেতু লোকেল পালেং সুন্দৰভাৱে এনেকৈ কুটি থোৱা আছে। এনেকৈ খাবলৈ বিশেষ সোৱাদ হয়। লোকেল পালেঙৰ লগত লোকেল মাছ জুতি কেনে হ'ব। আছে বইল আলু মোহাৰি থোৱা আছে আৰু এইপিনে পালেং শাক। মাছৰ লগত লোকেল পালেঙৰ সৈতে বইল আলু দিয়া হ'ব, যিহেতু মোহাৰি থোৱা আছে সুন্দৰভাৱে। এনেধৰণে এক বিশেষ মাৰ হাতৰ আঞ্জা প্ৰস্তুত হ'বলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাই দেখিবলৈ পাইছে, কি সুন্দৰ কালাৰ আহি পৰিছে মছলাসমূহৰ। যিহেতু মছলা দি দিয়া হৈছে, পিঁয়াজ নহৰু জলকীয়া এনেকৈ ভাজি থকা হৈছে সুন্দৰভাৱে। যিহেতু ইয়াৰ পৰাই লোকেল মাছৰ সৈতে পালেং শাকৰ লগত বিশেষ এটা সোৱাদ আহিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। লগতে বিলাহীসমূহ দি দিয়া হৈছে, চাব পাৰে বিলাহীসমূহ দি দিয়া হৈছে। মছলাখিনি সুন্দৰভাৱে এতিয়া ভাজি ল'ব লাগিব। ইয়াৰ ভাজি লোৱাৰ পিছত সুন্দৰ এক ৰেচিপিটো সুন্দৰ হৈ যাব, সেইবাবে এনেকৈ ভাজি ল'ব লাগিব। মছলাখিনিৰ লগত যিহেতু বইল আলু কৰি থোৱা আছিলে, মোহাৰি থোৱা আছিলে, সেইসমূহ এনেকৈ দি দিয়া হৈছে। দেখুৱাবলৈ নহ'ল, যিহেতু দি পেলাই মছলাৰ লগতে সুন্দৰভাৱে ভাজি লোৱা হৈছে। চাব পাৰে কি এক সুন্দৰ কালাৰ আহি পৰিছে। চাওক কি এক কালাৰ আহি পৰিছে, মছলাৰ বিশেষ কালাৰ আহি পৰিব ইয়াৰ পৰা। মছলাখিনি ভাজি লোৱাৰ পিছত চাব পাৰে বিশেষ কালাৰ আহি পৰিছে। লগতে এতিয়া সম্পূৰ্ণ পালেং শাকসমূহ দি দিয়া হৈছে। যিহেতু ৰেচিপি মাছৰ লগত আজি বনোৱা হ'ব, সেইবাবে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সুন্দৰভাৱে মছলাখিনিৰ লগত পালেং শাক ভাজি লোৱা হৈছে, চাব পাৰে ভাজি থকা হৈছে। অৰ্থাৎ আজি এনেধৰণে এটি বিশেষ ৰেচিপি, বিশেষ আঞ্জা মাৰ হাতৰ প্ৰস্তুত হ'বলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আজিৰ মাৰ হাতৰ বিশেষ আঞ্জাটো কেনে লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। অকণমান ভাজি লোৱাৰ পিছত অলপ টাইমৰ বাবে ঢাকনা দি দিয়া হৈছে, যিহেতু সুন্দৰভাৱে গলি যাব পাচলিসমূহ, সেইবাবে এনেকৈ ঢাকি দিয়া হৈছে, ঢাকনা লগাই দিয়া হৈছে। ঢাকনখন উদঙাই দিয়াৰ পিছত চাওক কি এক সুন্দৰ কালাৰ আহি পৰিছে, কি এক সুন্দৰ কালাৰ আহি পৰিছে পালেং শাকসমূহৰ। সুন্দৰভাৱে পানী এটা ওলাই পৰিছে, যিহেতু ঢাকনা উদং কৰি দিয়া হৈছে, জুইও সুন্দৰভাৱে দি থকা হৈছে। সম্পূৰ্ণ ৰেচিপিটো কেনে লাগিছে জনাবলৈ নাপাহৰিব। অকণো স্কিপ নকৰি শেষলৈকে চাই থাকক। এইসমূহ মাছসমূহ এনেকৈ থৈ দিয়া আছে, সময়ত মাছসমূহ ইয়াত দি দিয়া হ'ব। সুন্দৰভাৱে গলি পৰিছে পালেং শাকসমূহ। এনেকৈ মছলাখিনি দিয়াৰ পিছত পালেং শাক দিয়া হ'ল, তাৰপিছত পানী অকণ দি দিয়া হ'ল। দেখুৱাবলৈ নহ'ল আপোনালোকৰ হিচাপত যিমান পানী লাগে সিমানেই দিয়ক, যাতে মাছখিনি দিয়াৰ পিছত অকণমান জোল থাকে, গ্ৰেভি নিচিনা হৈ পৰে। সেইবাবে এনেকৈ হিচাপৰ পানী দিয়া হৈছে। এনেকৈ পালেং শাকসমূহত উতল অহাৰ পিছত এপিচ এপিচকৈ মাছ দি দিয়া হৈছে, চাব পাৰে যিমান পিচ দৰকাৰ সিমান পিচে দিয়া হৈছে, সম্পূৰ্ণ মাছ দি দিয়া হোৱা নাই। মাৰ হাতৰ বিশেষ আঞ্জা পালেং শাকৰ লগত মাছৰ আঞ্জা, বিশেষ এটা কালাৰ আহি পৰিছে উতল অহাৰ পিছত। চাব পাৰে মাছসমূহ দি দিয়া হ'ল, যিহেতু সুন্দৰভাৱে পানীটো শুহক আৰু কেনে হৈছে গম পাব। সুন্দৰ কালাৰ আহি পৰিছে এইসমূহ আঞ্জা, চাব পাৰে মাছসমূহ এনেকৈ গলি পৰিছে, চাব পাৰে কি এক সুন্দৰ কালাৰ আহি পৰিছে। পালেং শাকৰ লগত বিশেষ সোৱাদ হয় আৰু কি এক সুন্দৰ হৈ পৰিছে মাছৰ আঞ্জাটো। আজিৰ বিশেষ ৰেচিপি মাৰ হাতৰ মাছৰ আঞ্জা।
এয়া মাছ পিচ সম্পূৰ্ণভাৱে গলি পৰিছে। আজিৰ আঞ্জা যিহেতু প্ৰস্তুত হৈ পৰিল, এনেকৈ বনাই হৈ পৰিল, এয়া মাছসমূহ এনেকৈ ওলাই পৰিছে এপিচ এপিচকৈ।